ছাৰ বাইদেউসকল, ৰাজ্য চৰকাৰৰ অধীনৰ সকলো ধৰণৰ চৰকাৰী কৰ্মচাৰীসকলে জনাটো অত্যন্ত জৰুৰী যে অহা 1 এপ্ৰিলৰ তাৰিখৰ পৰা চৰকাৰী কৰ্মচাৰীসকলে ভালেকেইটা সলনি হ'বলৈ গৈ আছে, য'ত আপোনালোকে 60% ফেমিলি পেঞ্চন পোৱাৰ লগতে আপোনালোকে 50% যি পেঞ্চন লাভ কৰিব, আৰু যাৰ ফলত অহা 1 এপ্ৰিল 2025 তাৰিখৰ পৰা কৰ্মচাৰীসকলে তেখেতসকলে NPS-ত থাকিব নে UPS-ত থাকিব তেওঁলোকে সেয়া বাছনি কৰিব পাৰিব। আৰু যদিহে আপোনালোকে এবাৰ UPS বাছনি কৰে তেনেহ'লে আপোনালোকে আকৌ দ্বিতীয় চান্স নাপাব। আৰু সেয়েহে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে তেখেতসকলে গেজেট নটিফিকেশ্যন জাৰি কৰিছে, আৰু আপোনালোকে অহা 1 এপ্ৰিলৰ পৰা আপোনালোকে সেয়া আবেদন কৰি আপোনালোকে NPS-ত থাকিব নে আপোনালোকে UPS গ্ৰহণ কৰিব সেয়া আপোনালোকে বাছনি কৰিব পাৰিব। আৰু য'ত UPS-ৰ অধীনত আপোনালোকে জানেই নিম্নতম 10 বছৰ চাকৰি কাৰ্যকাল কৰিলে 10,000 টকা এটা গেৰেণ্টি, আনহাতে অন্তিম 12 মাহৰ দৰমহা গড়ে কৰি যিমান হয় তাৰে 50% পেঞ্চন, লগতে ফেমিলি পেঞ্চন 60% আৰু আপোনালোকে 50% পেঞ্চন পোৱাৰ লগতে আপোনালোকে DA আৰু DRৰ সুবিধা লাভ কৰিব। আৰু আপোনালোকে NPS নে UPS ভাল নে OPS ভাল সেয়া নিশ্চয় কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। আনহাতে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনৰ পৰ্যায়ৰ শেহতীয়া খবৰ বাবে আমাৰ চেনেলটো লাইক এটা দি ভিডিঅ'টো শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।